নমস্কাৰ প্ৰিয় দৰ্শক মই পাৰ্থ বৰাৰ দি প্ৰাইম শ্ব'লৈ সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আজি প্ৰাইম শ্ব'ত আমাৰ সৈতে সংযুক্ত হৈ আছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ কিন্তু প্ৰিয় দৰ্শক প্ৰথমেই খণ্ডত তেওঁৰ সৈতে আমি ৰাজনৈতিক কথা বতৰা নাপাতো যদিও ৰাজনীতিৰ সৈতে জড়িত আহমেদ ডাঙৰীয়া কিন্তু আজি তেওঁ ইয়ালৈ আহিছে এজন প্ৰাউড ফাদাৰ হিচাপে তেওঁ গৰ্ব কৰে তেওঁৰ পুত্ৰক লৈ কাৰণ তেওঁৰ পুত্ৰ সাহিৰুল আহমেদে সুযোগ পাইছে ইউনিভাৰ্চিটি কলেজ অফ লণ্ডনত পঢ়াৰ আৰু কিছুদিনৰ পিছতে তেওঁ লণ্ডনলৈ যাব অতি মেধাসম্পন্ন যুৱকগৰাকী এই সুবিধা পাইছে বাগবৰ অঞ্চলৰ সাগৈ প্ৰথম গৰাকী যুৱক এই সুবিধা পোৱাৰ কাৰণে প্ৰিয় দৰ্শক যেতিয়া অসমৰ ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰে সেই সকল ছাত্ৰ ছাত্ৰীক আমি টিভিৰ সন্মুখত আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰোঁ যাতে সেই সকল ছাত্ৰ ছাত্ৰী আন হাজাৰজনৰ অনুপ্ৰেৰণা হয় আৰু আন হাজাৰজনেও তেনে ধৰণৰ কৰ্ম কৰিবলৈ তেনে ধৰণৰ অধ্যয়নত ব্ৰতী হৈ তেনে ধৰণৰ সুযোগ ল'বলৈ তেওঁলোকেও চেষ্টা কৰে আজি আমি চেষ্টা কৰিছিলোঁ সাহিৰুলকো নিমন্ত্ৰণ জনাবলৈ কিন্তু সাহিৰুলৰ কথাটো হৈছে ইয়াতকৈ বেছি তেওঁ যেতিয়া সফলতা লাভ কৰিব তেতিয়া তেওঁ আমাৰ সন্মুখলৈ আহিব আমি তেওঁৰ এই চিন্তাক সন্মান জনাইছোঁ তেওঁ পিতৃক মাতি আনিছোঁ মই পুনৰ কৈছোঁ প্ৰাউড ফাদাৰ আজিৰ দিনটোৰ কাৰণে বাগবৰতো আনন্দৰ বন্যা বুলিছে উৎফুল্লিত হৈছে বাগবৰৰ সকলো লোক শ্বেৰমান আলী আহমেদ ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাৰ ব্যস্ত যি সময়ৰ মাজত আমাক এইখিনি সময় দিয়াৰ কাৰণে আমি প্ৰায় 20 মিনিটমান সময় আপোনাৰ পুত্ৰৰ কথা পাতিম বা আমি দৰ্শক জনাবলৈ বিচাৰোঁ যিসকল ৰাজনীতিবিদ সৰ্বদা তেওঁলোক ব্যস্ত হৈ থাকে তেওঁলোকৰ ব্যস্ততা জীৱন তাৰ মাজতো তেওঁলোকে ঘৰখন কেনেকৈ চোৱা চিতা কৰে সন্তানৰ পঢ়া শুনা কেনেকৈ চোৱা চিতা কৰে সেই সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰিম পুনে পুনে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাৰ পুত্ৰৰ সফলতাৰ কাৰণে ধন্যবাদ মই প্ৰথমতে সুধিব বিচাৰিছোঁ ইতিমধ্যে মই ক'লোৱেই তেনেধৰণৰ সফল ছাত্ৰ ছাত্ৰী অসমৰ চুকে কোণে যিয়ে সফলতা লাভ কৰে আমি টিভিৰ আমাৰ দৰ্শকক সন্মানীয় দৰ্শক জনাবলৈ চেষ্টা কৰোঁ আপোনাৰ পুত্ৰ সফলতা লাভ কৰিছে বিশ্বৰ আখাৰী এখন বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি কলেজ অফ লণ্ডনত পঢ়াৰ সুযোগ পাইছে গতিকে প্ৰশ্নটো হয় তেওঁৰ বিষয়ে কওক আমাক তেওঁ ক'ত পঢ়িছিল কেনেকৈ আগবাঢ়িছিল তেওঁৰ জীৱনৰ লক্ষ্য কি প্ৰথমতে আপোনালোকক মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে আমাৰ সন্তান সাহিৰুল আহমেদকো আজি ষ্টুডিঅ'ত মাতিছিলে কিন্তু তেওঁ অন প্ৰিন্সিপল তেওঁ নিজা নীতিগতভাৱে তেওঁ নাহিলে কথা হ'ল যে তেওঁ লক্ষ্যত উপনীত হোৱা নাই ইট ইজ জাষ্ট এ ষ্টেপ টুৱাৰ্ডছ দ্য ডেষ্টিনেশ্যন গতিকে তেওঁ এতিয়াই মিডিয়াৰ আগত ওলাব পৰা যোগ্যতা অৰ্জন কৰিব পৰা নাই সেইকাৰণে নাহিলে তেওঁ তেনেকৈ ভাবিছে আমি সন্মান জনাইছোঁ হয় এতিয়া কথা হ'ল তেওঁ সৰুতে ক্লাছ 1ৰ পৰা 6লৈ তেওঁ ডন বস্কোত পঢ়িছিলে ইংলিছ মিডিয়ামত আৰু 7-8 আমাৰ গুৱাহাটীৰে সৰলা বিৰলা স্কুলত পঢ়িছিলে ইয়াৰ পিছত 9, 10, 11, 12 তেওঁ আছাম ভেলীত পঢ়িছিলে আৰু তাৰপিছত ডিগ্ৰীত হিষ্ট্ৰী অনাৰ্ছ লৈ দিল্লী ইউনিভাৰ্চিটিত ৰামদাস কলেজত ভৰ্তি হৈছিলে আৰু এই বছৰ দিল্লী ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ লৈ তেওঁ স্নাতক হৈছে কি বিষয় হিষ্ট্ৰী কৈছিলে হয় আৰু তাৰ পিছত তেওঁ আবেদন জনালে ইউনিভাৰ্চিটি অফ লণ্ডনত পঢ়াৰ ইউনিভাৰ্চিটি কলেজ অফ লণ্ডনত পঢ়াৰ সুযোগটো পালে হয় তেওঁ কেইবাখনো বিশ্ববিদ্যালয়ত আবেদন কৰিছিলে আৰু সেই হিচাপে কেইবাখনতো পাইছিলেও প্ৰথমে পালে তেওঁ ইউনিভাৰ্চিটি অফ গ্লাছগো গ্লোবেল ৰেংকিং 81 তাৰপিছত পালে তেওঁ ইউনিভাৰ্চিটি অফ ব্ৰিষ্টল তেনেকুৱা এটা ভাল ৰেংকিং থকা তাৰপিছত পালে ইউনিভাৰ্চিটি অফ এডিনবাৰ্গ গোটেই 15 গ্লোবেল ৰেংকিং কিন্তু তেওঁৰ সপোন আছিল ইউনিভাৰ্চিটি কলেজ লণ্ডনত পঢ়িবৰ কাৰণে কাৰণ তাৰ যিটো কোৰ্ছ মডিউল সেইটো তেওঁৰ যিটো ইচ্ছা তাৰ লগত মিলে হিউমেন ৰাইটছ আৰু চিটিজেনশ্বিপ ৰাইটছ বেলেগ ইউনিভাৰ্চিটিতে এই মডিউলটো নাই সেইকাৰণে তেওঁৰ সপোন আছিলে যে ইউনিভাৰ্চিটি কলেজ লণ্ডনত তেওঁ হিউমেন ৰাইটছ আৰু চিটিজেনশ্বিপ ৰাইটছৰ ওপৰত মাষ্টাৰ ডিগ্ৰী কৰিব যোৱা 9 মহীয়া প্ৰায় প্ৰচেষ্টা তাৰ ফলত তেওঁ অৱশেষত পালে এইটোত আৰু আমাৰ ল'ৰা এই ইউনিভাৰ্চিটি কলেজ লণ্ডনত চিট পোৱাৰ খবৰ সামাজিক মাধ্যম যোগে খবৰ প্ৰচাৰ হোৱাৰ পিছত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি ধৰণে সকলো শ্ৰেণীৰ মানুহে তেওঁলৈ শুভেচ্ছা মৰম স্নেহ সুবাসিক যাচিছে আমি অভিভাৱক হিচাপে যথেষ্ট আপ্লুত আৰু এই চেগতে মই ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে সকলোৱে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু সেই আপোনাৰ সন্তানে যি ধৰণে স্বীকৃতি লাভ কৰিছে বা তেওঁ এই বিশেষকৈ লণ্ডনৰ ইংলেণ্ডৰ বিশ্ববিদ্যালয়সমূহত ক'ত কি পঢ়িব লাগে ক'ত কেনেকৈ আবেদন কৰিব লাগে সকলোতে অৱগত আমি বিচাৰোঁ আমাৰ উদ্দেশ্য সেই ধৰণৰ সফল ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ অহাৰ উদ্দেশ্য হৈছে অসমৰ আন ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাণিত হওক আৰু জানক ক'ত পঢ়িলে কেনেদৰে পঢ়িলে ক'ত আবেদন কৰিবলগীয়া হয় বা যি পঢ়িবলৈ মন আছে সেই বিষয়টো কোন বিশ্ববিদ্যালয়ত আছে আমাৰ সেই উদ্দেশ্য মই আপোনাক পুনৰ সুধিব বিচাৰিম আপুনি এজন ৰাজনীতিবিদ সততে আপুনি চৰ্চাত থাকে অৰ্থাৎ আপোনাৰ এক ব্যস্ত জনজীৱন আপোনাৰ মানে কৰ্মসূচী ব্যস্ততাৰে পৰিপূৰ্ণ
মোৰ কথা হ'ল এই কৰ্মসূচীৰ মাজত সন্তানক সময় দিয়াৰ অৱকাশ কিমান থাকে আপোনাৰ এই ক্ষেত্ৰত ক'বলৈ গ'লে মই বৰ বেছি তেওঁৰ এই কৃতকাৰ্যতাত মোৰ বৰ বেছি অৰিহণা নাই বুলিয়ে ক'ব লাগিব মই তেওঁক তেনেকৈ বৰ বিশেষ সময় দিব পৰা নাই যিখিনি সময় তেওঁৰ লগত কটাইছোঁ মই সেইখিনি সময় একমাত্ৰ তেওঁক অলপ মানে মনৰ আনন্দ দিবলৈ বা অলপ ফূৰ্তি দিবলৈ সেইখিনি সময়ত আমি গল্পহে কৰিছিলোঁ কথা পাতিছিলোঁ বা কেতিয়াবা হয়তো ফিউচাৰৰ কথা কোনটো কোৰ্চ পঢ়িলে কি হ'ব এই ধৰণৰ কিন্তু তেওঁৰ পঢ়া শুনাৰ ক্ষেত্ৰত মোৰ বিশেষ কৃতিত্ব নাই এই ক্ষেত্ৰত তেওঁ নিজৰ প্ৰচেষ্টা আৰু তেওঁৰ মাতৃৰ গাইডেন্স এই দুটাই মই ক'ব লাগিব হয় হয় মাতৃৰ গাইডেন্স যথেষ্ট থাকে সচৰাচৰ দেখা যায় ৰাজনীতিবিদসকলে যিমান সময় দিব লাগে সিমান সময় দিব নোৱাৰে যিকেইটা বিষয় বাছনি কৰিলে সেইকেইটা বিষয়ত বাছনি কৰাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা আছিল আপুনি বিচাৰিছিল নে সেইকেইটা বিষয় বাছনি কৰক তেওঁ নে তেওঁক স্বতন্ত্ৰতা প্ৰদান কৰিছিল আপুনি যি ইচ্ছা সেয়াই পঢ়ক মই সম্পূৰ্ণৰূপে তেওঁক ফ্ৰীডম দিছোঁ অৰিজিনেলি তেওঁৰ এইম আছিলে যেতিয়া তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তেওঁৰ ইচ্ছা আছিলে যে মই গ্ৰেজুৱেশ্যন কৰিয়ে UPSC দিম কিন্তু ৰামদাস কলেজত পঢ়ি থাকোঁতে তেওঁ নিজেই সিদ্ধান্ত ল'লে যে নহয় বা মই মাষ্টাৰ ডিগ্ৰী কৰিম আৰু এই বিষয়ত অমুক ইউনিভাৰ্চিটিত কৰিম আৰু একৰ্ডিংলি তেওঁ প্ৰস্তুতি চলালে এইটো অলপ খুব দীঘলীয়া প্ৰস্তুতি প্ৰায় 9 মহীয়া প্ৰস্তুতি এই আখাৰীৰ অনুষ্ঠানবোৰত অকল ষ্টুডেণ্টৰ মাৰ্কশ্বিটটো নাচায় কমপ্লিট মানে অলৰাউণ্ড চায় আৰু বিশেষকৈ যিটো বিষয় পঢ়িব খোজে তাত তেওঁৰ জ্ঞানৰ গভীৰতা তেওঁৰ ইণ্টাৰেষ্ট এই কথাখিনি খুব খৰচি মাৰি চায় এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব খুজিছোঁ এটা কথা এনেকৈ মেছেজ যাব পাৰে যে MLA সামাজিক মাধ্যমত 2-এজনৰ মন্তব্যটো দেখিছোঁ যে MLA মন্ত্ৰীৰ ল'ৰাইহে বাহিৰত পঢ়িব পাৰে মই এই ক্ষেত্ৰত অসমবাসীক জনাব খোজোঁ যে MLA মন্ত্ৰী প্ৰধানমন্ত্ৰী এইবোৰ পদবীয়ে এইবোৰ অনুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত কোনো ধৰণে সহায় কৰিব নোৱাৰে টকা পইচায়ো কোনো ধৰণৰ সহায় নকৰে একমাত্ৰ নিজৰ মেধা নিজৰ কষ্ট পৰিশ্ৰম এইটোৱে কাম কৰে দ্বিতীয় আৰু এটা কথা আমাৰ অসমৰ ভৱিষ্যত প্ৰজন্মক মই জনাব খুজিছোঁ বহুতে ভাবিব পাৰে যে MLA মানুহ তেওঁৰ বোধহয় বহুত টকা পইচা আছে এইকাৰণে পাৰিছে আমিনো ক'ত পাৰিম এই কথাটো শুদ্ধ নহয় সেইটোৱে মই ক'ব খুজিছোঁ মানি ইজ নট এট অল এ প্ৰব্লেম পৃথিৱীত ইমান ভাল ভাল স্কলাৰশ্বিপ আছে ভাল অনুষ্ঠানত পঢ়িবলৈ যে এক পইচা পকেটৰ পৰা খৰচ কৰিব নালাগে যেনে ধৰক ছেভেনিং স্কলাৰশ্বিপ আপোনাৰ ইয়াৰ পৰা অহা যোৱা ফ্লাইটৰ খৰচো দিব কমনৱেলথ স্কলাৰশ্বিপ ৰোডছ স্কলাৰশ্বিপ এনেকুৱা বহু স্কলাৰশ্বিপ আছে আমাৰ পুত্ৰয়ো গ্লোবেল মাষ্টাৰ্ছ স্কলাৰশ্বিপ পাইছে তাৰ দ্বাৰা তেওঁ টিউশ্যন ফিজটো ফ্ৰী হ'ব কিন্তু আমি হোষ্টেল খৰচখিনি দিব লাগিব কিন্তু তেওঁ মই জেলত থকাৰ কাৰণে এইবোৰত এপ্লাই কৰিবলৈ সময় নাপালে সেই সময়ত মোৰ জামিনৰ কাৰণে ব্যস্ত হৈ থাকিলে কিন্তু মই অসমৰ নৱপ্ৰজন্মক আহ্বান জনাইছোঁ যে MLA মন্ত্ৰী এইটো কোনো মেটাৰ নহয় আৰু অৰ্থটো কোনো ধৰণৰ প্ৰতিবন্ধক নহয় আপোনালোকে নিজৰ সাধনা অব্যাহত ৰাখক কঠোৰ পৰিশ্ৰম কৰক বিভিন্ন ধৰণৰ বৃত্তি আছে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান আছে তেওঁলোকে সহায় কৰে কিন্তু কথাটো হৈছে শ্ৰীমান আলী আহমেদ ডাঙৰীয়া সমস্যাটো ক'ত জানেনে অৱগত নহয় আমাৰ ছাত্ৰ ছাত্ৰী আপোনাৰ পুত্ৰ অৱগত আপোনাৰ পুত্ৰৰ এৱাৰনেছ আছিলে ক'ত কেনেকৈ স্কলাৰশ্বিপ পায় সকলো জানে আৰু তেওঁৰ এই যি এৱাৰনেছৰ গেটখন সেইখন চাগৈ ৰামদাস কলেজৰ পৰাই মুকলি হ'ল সেইটো এটা কথা অৱগত নহয় আমাৰ ছাত্ৰ ছাত্ৰী গতিকে আমি চেষ্টা কৰোঁ তেনেধৰণৰ সফল ছাত্ৰ ছাত্ৰীৰ যোগেদি এক সজাগতাৰ সৃষ্টি কৰিবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল কেৱল গুৱাহাটীৰে নহয় আমাৰ অন্যান্য স্থানৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলো অৱগত হোৱাটো খুবেই প্ৰয়োজন ক'ত কি আছে বিশেষকৈ মই ৰাজনীতিৰ যদি কথা ক'বলৈ যাওঁ এজন ৰাজনীতিবিদ আপুনি ইতিমধ্যে ক'লে আপুনি জেলত থকাৰ সময়ত জামিনৰ কাৰণে তেওঁ আপোনাৰ সন্তান ব্যস্ত হৈ থকাৰ কাৰণে কিছু তেওঁৰ ক্ষতি হ'ল এতিয়া ৰাজনীতিবিদৰ সন্তান কেনেদৰে প্ৰভাৱিত হয় পিতৃ যদি ৰাজনীতিবিদ হয় কেনেদৰে প্ৰভাৱিত হয় ৰাজনীতিলৈ আহিব বিচাৰে আপোনাৰ সন্তান কেতিয়াবা ৰাজনীতিলৈ আহিব বিচৰাৰ কথা বা আপুনি বিচাৰে তেওঁ ৰাজনীতিলৈ আহক কেনেকৈ প্ৰভাৱিত হয় ইনস্পায়াৰ হয় বা ভুল মানে বেয়াকৈ প্ৰভাৱিত হয় ৰাজনীতিৰ প্ৰতি ঘৃণ কৰে কেনেকৈ তেওঁলোকৰ মনস্তত্বত কেনেকৈ প্ৰভাৱ পেলায় আপোনাৰ কৰ্মই মই চাওক মই ৰাজনীতিবিদৰ ল'ৰা ছোৱালী হিচাপে ডেফিনেটলি এই ক্ষেত্ৰটোক একেবাৰে অৱজ্ঞা কৰিব নোৱাৰে কিন্তু মই পাৰ্যমানে চেষ্টা কৰিছোঁ তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা দূৰত থাকক হয় এটা সময়ত তেওঁৰ অকণমান ইণ্টাৰেষ্টেড হৈছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁ সেইটো সম্পূৰ্ণৰূপে সলনি কৰিছে
তেওঁ বৰ্তমান বা ভৱিষ্যতে ৰাজনীতিত অহাৰ এতিয়া কোনো ধৰণৰ পৰিকল্পনা নাই তেওঁৰ ইচ্ছা যে তেওঁ এজন চিভিল ছাৰ্ভেণ্ট হিচাপে ৰাজ্যখনক যাতে উন্নয়নৰ ক্ষেত্ৰত তেওঁ নিজকে আত্মনিয়োগ কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা ইচ্ছা আৰু হয় কেতিয়াবা কিছু ঘটনা পৰিঘটনাই অকণমান দিগদাৰি কৰিব খোজে কিন্তু মই এই যে ক'লোঁ মই এইটো কাৰণেই তেওঁক দিনত আধা ঘণ্টা বা 1 ঘণ্টামান সময় দিওঁ আৰু সেই সময়খিনি আমি দুজনে অকল কথাহে পাতোঁ ৰাজনীতিৰ কথা পাৰ্যমানে নাপাতোঁ কিন্তু আমাৰ সমাজখনৰ কথা পাতোঁ কেনেকৈ আমাৰ ৰাজ্যখন আগবাঢ়ি যাব সমাজখন আগবাঢ়ি যাব ক'ত কি অসুবিধা আছে অসমখন কিয় বাহিৰত গ'লে দ্য লেণ্ড অফ লাহে লাহে বুলি কয় আমি ভাৰতৰ ভিতৰত কেনেকৈ আগবাঢ়ি যাম বা প্ৰত্যেকজন মানুহৰ যি সমস্যা আছে সেই সমস্যাবোৰ কেনেকৈ দূৰ কৰিব পাৰি বা আমি প্ৰতিজনে কেনেকুৱা ধৰণৰ নাগৰিক হ'লে এই সমস্যাবোৰ সমাধানত এই ধৰণৰ কথা আৰু তেওঁক মই সেইখিনি সময় তেওঁক অলপ মনটো প্ৰফুল্ল কৰিবলৈ যত্ন কৰোঁ যাতে হয় যত্ন কৰে কিন্তু আপুনি এজন ৰাজনীতিবিদ আৰু স্বাভাৱিকতে আপোনাক বহুতে সমালোচনা কৰিব আপোনাক বেয়াকৈ ক'ব ৰাজহুৱা মঞ্চত বেয়াকৈ ক'ব আপোনাৰ বিৰোধীয়ে বেয়াকৈ ক'ব বা বিভিন্ন ধৰণৰ বেয়া শব্দ ক'ব বা আপোনাক ইতিকিংসূচক মন্তব্য কৰিব আৰু আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ টিভিৰ যুগ আপোনাৰ সন্তানেও সেইবোৰ দেখি থাকে গতিকে তেতিয়া কেনেদৰে প্ৰভাৱিত হয় কিছুমানে প্ৰভাৱিত নোহোৱা নহয় কিন্তু সেইখিনি আমি আমাৰ এই কথা বাৰ্তাৰ দ্বাৰা সেইখিনি মলম লগাই ঠিক কৰা হয় যে ইট ইজ নট ইউৰ কাপ অফ টি তুমি পঢ়া শুনা কৰিব লাগে ভাল নাগৰিক হ'ব লাগে এইটো ছাইডটো তুমি নাচাবা তেনেকুৱা ধৰণে তেনেকুৱা ধৰণৰ জীৱনৰ কথা বা তেওঁ যাতে ফ'কাছড হৈ থাকে তেওঁৰ শিক্ষাত সেই ধৰণে আপুনি গাইডেঞ্চ দিয়ে আমিও তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু মই এটা প্ৰশ্ন আপোনাক সুধিব লাগিব তিনিখন স্কুলৰ নাম ক'লে য'ত অধ্যয়ন কৰিছিল চাহিৰুলে ডন বস্কো তাৰপিছত সৰলা বিৰলা তাৰপিছত আছাম ভেলী স্কুল তাৰপিছত ৰামজেছ কলেজত অধ্যয়ন কৰিছিল দিল্লী বিশ্ববিদ্যালয় গতিকে ইংৰাজী মাধ্যমত তেওঁ পঢ়া শুনা কৰিছিল মোৰ প্ৰশ্নটো হৈছে যদিহে আপোনাৰ পুত্ৰই বাঘবৰত নতুবা এখন চৰকাৰী অসমীয়া মাধ্যমৰ স্কুলত পঢ়িলে হয় যিটো বিতৰ্ক এতিয়া চলি আছে আজি যি সফলতা লাভ কৰিলে আপুনি ভাবেনে সেই অনুৰূপ সফলতা তেওঁ পালে হয় নোপোৱা নাপালেহেঁতেন বুলি ডাঠি ক'ব নোৱাৰোঁ কিন্তু মই এটা কথা ক'ব খোজোঁ যে হয় কোনোবাই মোক সমালোচনাও কৰিব পাৰে কিন্তু ইংলিছ মিডিয়ামত পঢ়িলে বহুখিনি মানে অলপ সুবিধা বেছিকৈ পোৱা যায় যেনে ধৰক আজিকালি কম্পিটিটিভ এক্সামটো কমপ্লিটলি CBSE কোৰ্চটো ফ'ল' কৰে CBSE কোৰ্চটো ইংলিছ মিডিয়ামত তেনেকৈ নীট পৰীক্ষাই কওক বা ধৰি ল'লোঁ কোনোবা এজনে PhD কৰিব বা পষ্ট গ্ৰেজুৱেট কৰিব সেই জিঅ'গ্ৰাফী ইভেন ডিউৰিং গ্ৰেজুৱেশ্যন অনাৰ যদি লয় অসমীয়া মিডিয়ামত পৰ্যাপ্ত কিতাপ পত্ৰ পোৱা নাযায় তেতিয়াতো ইংলিছ মিডিয়ামৰ কিতাপৰ সহায় ল'বই লাগিব গতিকে যিসকলে অসমীয়া সাহিত্য চৰ্চা কৰিব তেওঁলোকৰ বাদে বাকী ল'ৰা ছোৱালীখিনি মই ভাবোঁ সকলোৱে ভাল নাপাব পাৰে যে হয় ইংৰাজী মাধ্যমত পঢ়িলে বহুখিনি সুবিধা হয় সেয়া আপুনি উচ্চ শিক্ষাৰ কথা ক'লে যদি স্কুল পৰ্যায়ত আহোঁ আপোনাৰ সন্তান চাহিৰুলে ইংলিছ মিডিয়ামত থ্ৰু আউট ইংলিছ মিডিয়ামত অধ্যয়ন কৰিছে আৰু বিভিন্ন স্কোপ পাইছে অৱগত তেওঁ মেধাসম্পন্ন অৱগত বিশ্বৰ ক'ত কি বিশ্ববিদ্যালয় আছে জানে সকলোখিনি তেওঁ জানে এডভান্স তেওঁ এক প্ৰকাৰ যদি সহজ ভাষাত ক'বলৈ যোৱা যায় তেওঁ স্মাৰ্ট আৰু যথেষ্ট মেধাসম্পন্ন সেই মেধা গঢ় দিয়াত স্কুলৰ ভূমিকা আছে বা ইংৰাজী মাধ্যমৰ স্কুলকেইখনৰ ভূমিকা আছে ডেফিনেটলি স্কুলৰ ভূমিকা আছে বা ইংৰাজী মাধ্যমেও অকণ দিছে তেওঁ কিন্তু এই কথা নুই কৰিব নোৱাৰি যে অসমীয়া মাধ্যমত আপ টু ক্লাছ 10লৈ পৰা ল'ৰা ছোৱালী পৰৱৰ্তী পৰ্যায়ত ভাল ফলাফল দেখুৱাব নোৱাৰিব এইটো কিন্তু সত্য নহয় ল'ৰা ছোৱালী যদি এনেকুৱাও বহুতো ল'ৰা ছোৱালী আছে মোৰ সমষ্টিতে এজনী ছোৱালী আছে কমপ্লিট আপ টু ক্লাছ 10লৈ অসমীয়া মাধ্যমত পঢ়িছে পৰৱৰ্তী পৰ্যায়ত তেওঁ নবোদয় বিদ্যালয় ইংলিছ মিডিয়ামত পঢ়িছে আৰু এতিয়া দিল্লী ইউনিভাৰ্চিটিত আলপতি চৰৰ ছোৱালী এজনী পঢ়ি আছে তেওঁৰ ফিউচাৰ ইন চিভিল ছাৰ্ভিচ দিয়া গতিকে এই কথাটো শুদ্ধ নহয় যে ভাল হ'বলৈ হ'লে ইংলিছ মিডিয়ামতেই পঢ়িব লাগিব ইংলিছ মিডিয়ামত পঢ়িলে অকণমান সুবিধা পোৱা যায় এইটো ঠিক কিন্তু অসমীয়া মাধ্যমত ক্লাছ 10লৈ পঢ়িলেই যে ভাল সুবিধা নাপাব এই কথাটো শুদ্ধ নহয়
এই কথাটো শুদ্ধ নহয় আৰু তেনেকুৱা বহু উদাহৰণো আছে যদিও এতিয়া অসমীয়া চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ অৱস্থা তথ্যবছ আৰু চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সিদ্ধান্ত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে মই চৰকাৰ হাউটকৈ মই পুনৰ সেই আমাৰ মূল বিষয়লৈ আহিম কিন্তু হাউটকৈ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ অসমীয়া মাধ্যমৰ বিষয়ে আপোনাৰ মতামত বিশেষকৈ আপুনি যিহেতু অসমীয়া বিষয়ত ছেকেণ্ড হাইয়েষ্ট মাৰ্কছ পাইছিলে মেট্ৰিক পৰীক্ষাত মই যদি ভুল কৰা 1983 চনত গতিকে তেনে ক্ষেত্ৰত আপুনি নিজেই অসমীয়া মাধ্যমত অধ্যয়ন কৰিছিল আৰু অসমীয়া বিষয়টোত আপুনি ছেকেণ্ড হাইয়েষ্ট পাইছিলে সমগ্ৰ অসমৰ ভিতৰত গতিকে আপোনাৰ কি মতামত বৰ্তমান যে অসমীয়া দ্বৈত মাধ্যম আৰম্ভ কৰিব বিচাৰিছে বা চৰকাৰী ইংৰাজী মাধ্যমৰ সূচনা কৰিব বিচাৰিছে চৰকাৰী বিদ্যালয়সমূহত আপোনাৰ কি মতামত তাৰপিছত আপুনি পুনৰ মূল বিষয়টো হয় মই আপ টু ক্লাছ 10 গোটেই অসমীয়া মাধ্যমত পঢ়িছিলোঁ বা অসমীয়াত ভাল নম্বৰ পাইছিলোঁ আপুনি কৈছেই কিন্তু ইয়াৰ পিছত ক্লাছ 11ত কটন কলেজত আহি পেলাই সায়েন্স সাবজেক্টত গোটেইখিনি ইংৰাজী মাধ্যমত পঢ়িলোঁ আৰু তেতিয়া মোৰ অলপমান ফিলিং হৈছিলে যে যদি এটলিষ্ট 8, 9, 10টো মই ইংৰাজী মাধ্যমত পঢ়িলোহেঁতেন তেতিয়াহ'লে বোধহয় 11, 12টো আৰু অকণ সহজ হ'লহেঁতেন এই ফিলিংটো হৈছে এতিয়া মই সেইকাৰণে এইটো মোৰ ব্যক্তিগত মতামত বহুতে হয়তো বেলেগ মতামত দিব যে এতিয়া চৰকাৰে যিটো গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়োৱাৰ কথা কৈছে মই ব্যক্তিগতভাৱে এইটো ছাপোৰ্ট কৰিছোঁ কাৰণ গণিত আৰু বিজ্ঞান লৈ যিসকলে পঢ়িব তেওঁলোকে ফিউচাৰ মানে ইংলিছ মিডিয়ামৰ কিতাপৰ সহায় ল'বই লাগিব গতিকে হোৱাই নট ষ্টাৰ্ট ফ্ৰম ক্লাছ 1 আৰু যিসকলে আমাৰ সাহিত্য আৰু এটা কথা মই এই ক্ষেত্ৰত ক'ব খোজোঁ চাওক ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়া তেওঁ ইংৰাজী সাহিত্যৰ বিদগ্ধ পণ্ডিত কিন্তু ইফালে অসমীয়া সাহিত্যৰো তেওঁ বিদগ্ধ পণ্ডিত সকলো হীৰেণ গোহাঁই হ'ব নোৱাৰে সেইটো হয় ইচ্ছা থাকিলে যিসকলৰ ইচ্ছা আছে ভাল ৰাইটাৰ হোৱাৰ ভাল সাহিত্যিক হোৱাৰ তেওঁলোকে মই ভাবোঁ পাৰিব কিন্তু মোৰ ব্যক্তিগত কেৰিয়াৰত আগবাঢ়িবলৈ ইংৰাজী মাধ্যমৰ পঢ়াটো এইটো মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম এইটো খণ্ডত চাগৈ আমি সমাপ্ত কৰিব লাগিব বিশেষকৈ সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ যাক আমি মিয়া মুছলমান বুলি অভিহিত কৰোঁ আজিকালি বা বংগমূলীয় মুছলমানসকলৰ সন্তান বা সেই ছাত্ৰ ছাত্ৰীসকল বহু পিছপৰা দেখা পোৱা যায় আমি ভাবোঁ তেওঁলোকৰ এই অধিকাৰ মডাৰ্ণ যি স্কুলিং ছিষ্টেম মাদ্ৰাজাত নপঢ়ি সেই মডাৰ্ণ যি স্কুল ব্যৱস্থা সেই স্কুল ব্যৱস্থাত তেওঁলোকে পঢ়িব লাগে আৰু তেওঁলোক সফল হ'ব লাগে হয় মই 100% ভাবোঁ কিন্তু এতিয়া মাদ্ৰাছাত যিসকল পঢ়ি আছে যদি বাস্তৱ ক্ষেত্ৰলৈ লক্ষ্য কৰোঁ হাৰ্ডলি 1 or 2% ল'ৰা ছোৱালীয়ে মাদ্ৰাছাত পঢ়ে বাকী 98% আমাৰ এই অসমীয়া মাধ্যমৰ বিদ্যালয়তহে পঢ়ে আৰু মই ভাবোঁ মাদ্ৰাছাত যিসকল পঢ়ে মোৰ তাতেও যিখিনি মাদ্ৰাছা আছে তেখেতসকলকো কৈছোঁ যে মাদ্ৰাছা মাদ্ৰাছা পঢ়াটো শেষ কৰি আপোনালোকে আধুনিক শিক্ষা লোৱাৰ ব্যৱস্থা কৰক মোৰ সমষ্টিত যিখিনি মাদ্ৰাছা আছে তাতে ইংলিছ আছামিজ ইন্ট্ৰডাকশ্যনৰ কাৰণে মই যিমান দূৰ পাৰোঁ প্ৰচাৰ কৰি আছোঁ আৰু লগতে তেওঁলোকক এটা মটিভেট কৰাৰ চেষ্টা কৰি আছোঁ যে এই শিক্ষাটো চে হাফিজি 2 বছৰ বা 3 বছৰ হ'ল তাৰপিছত আপুনি গো টু দ্য মডাৰ্ণ এডুকেশ্যন তাত গৈ ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক IAS হওক ACS হওক এই ধৰণৰ বৃত্তিবোৰ ল'ব লাগে এটা সময়ত তেওঁ 2 বছৰ 3 বছৰ মাদ্ৰাছাত পঢ়িলে দ্যাট ইজ এবাউট দি স্পিৰিচুৱেল ছাইড এতিয়া ইছলামত অকল পৰকালৰ কথা কোৱা নাই বা ইহকালৰ কথাও কোৱা হৈছে গুৰুত্ব দিয়া হৈছে ইকুৱেলি তেওঁ মাদ্ৰাছাত যিখিনি পঢ়িলে দ্যাট ইজ ফৰ দি হিয়াৰ আফটাৰ পৰকালৰ আফটাৰ ডেথ কিন্তু ইছলামত ইহ জগতৰো ভালৰ কাৰণে কৈছে সেইকাৰণে মাদ্ৰাছা যিসকলে পঢ়িছে যি 2% পঢ়িছে তেওঁলোকে মাদ্ৰাছা পৰীক্ষা শেষ কৰি পেলাই মডাৰ্ণ এডুকেশ্যনত যাতে ইহকালটো তেওঁলোকৰ ভাল হয় এই জীৱনটো ভাল হয় তাৰ কাৰণে চেষ্টা কৰিব লাগে আৰু বহুতো মাদ্ৰাছা আজিকালি সেই লাইনত গৈছে আৰু মই বিশেষকৈ চাহিৰুলতে অসমৰ কাৰণে অনুপ্ৰেৰণা কিন্তু যিসকল বংগমূলীয় মুছলমান লোকসকলৰ যি সন্তান যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে তেওঁ এক অনুপ্ৰেৰণা সচৰাচৰ দেখা যায় সেইসকল ছাত্ৰ ছাত্ৰী পিছ পৰি থাকে কিন্তু আপোনাৰ এটা এক্সট্ৰা দায়িত্ব আহিলে এতিয়া বা চাহিৰুলেও সেই দায়িত্ব ল'ব লাগিব যে চাহিৰুলে যি ধৰণে সফলতা লাভ কৰিছে সেইদৰে বাগবৰ সমষ্টিৰ সেইসকল আন সকল ছাত্ৰ ছাত্ৰী সফল হ'ব একজেক্টলি এইটো যোৱা 10 বছৰ মই যিমান দূৰ পাৰোঁ মানুহৰ মাজলৈ লৈ গৈ আছোঁ আনকি ডাইভাৰ্ছ প্ৰফেশ্যনেলিজম আজিকালি আমাৰ ল'ৰাবোৰৰ মাজত তেনেকুৱা হৈছে 60% পালেই ডক্টৰ হ'ব লাগে মই কৈছোঁ নালাগে অকল ডক্টৰেই ভাল প্ৰফেশ্যন নহয় আপোনালোকে 60, 70, 75 হ'লে ধৰক বিভিন্ন ধৰণৰ ফাৰ্মাচিষ্ট নাৰ্ছ ৰেডিঅ'লজিষ্ট পেৰামেডিকেল এইবোৰ পঢ়ক 80 এণ্ড এভভ হ'লে চিভিল ছাৰ্ভিচ বা ডক্টৰ এইবোৰ লাইনত
কৰক আৰু যোৱা 10 বছৰে চিভিল ছাৰ্ভিচটো এটা সময়ত বাঘবৰ সমষ্টি UPSC SCS জনাই নাছিলে এতিয়া আপোনালোকে অসমবাসীক জনাবলৈ মই সুখী হৈছোঁ মোৰ সমষ্টিৰ অতি দুখীয়া দুজনী ছোৱালী UPSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে এজনী দিল্লী ইউনিভাৰ্চিটিত আছে এজনী ইয়াতে ESTMত আছে গতিকে ফিউচাৰ শাহিৰুল যেহেতু লণ্ডনত চিট পালে মই ভাবোঁ শাহিৰুলৰ এই এটা সময়ত মানুহবোৰৰ ভাৱ আছিলে এই লণ্ডন আমেৰিকা দিজ আৰ নট আৱাৰ কাপ অফ টি এনেকুৱা ধৰণৰ এটা ভাৱ আছিলে শাহিৰুল যেহেতু এই সমাজৰ পৰা গৈ লণ্ডন পালেগৈ মই ভাবোঁ অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে ই এটা অনুপ্ৰেৰণা হ'ব বিশেষকৈ মিয়া মানুহৰ কাৰণে যথেষ্ট অনুপ্ৰেৰণা হ'ব সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ মিয়া মানুহখিনিৰ কাৰণে যথেষ্ট অনুপ্ৰেৰণা হ'ব শাহিৰুল আৰু শাহিৰুলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ শাহিৰুলে যি সফলতা লাভ কৰিছে আৰু তেওঁৰ যি সপোন সেয়া সপোনো পূৰণ হওক সেয়া আমাৰ কামনা আমি এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছতো আহমেদ ডাঙৰীয়া আমাৰ সৈতে থাকিব কিছু ৰাজনীতিৰ কথা পাতিম কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক আমি দ্বিতীয়টো খণ্ডত উপনীত হৈছোঁ আমাৰ সৈতে এতিয়াও সংযুক্ত হৈ আছে চেয়াৰমেন আলী আহমেদ ডাঙৰীয়া বাঘবৰৰ বিধায়ক এইবাৰ কিন্তু আমি কিছু ৰাজনীতিৰ কথা পাতিম আজিৰ দিনটোতো বাঘবৰৰ বিধায়কগৰাকী চলিছিলে UDF-ৰ এজন নেতাই আমনুল ইছলামে এটা মন্তব্য কৰিছিলে তেওঁ কৈছে চেয়াৰমেন আলী ডাঙৰীয়াই তেওঁ UDF-ত জইন কৰিব আৰু লোকসভাৰ প্ৰাৰ্থী হ'ব লোকসভাৰ প্ৰাৰ্থী বৰপেটা সমষ্টিৰ পৰা লোকসভাৰ প্ৰাৰ্থী হ'ব ইয়াৰ পিছত সুধিম তেওঁৰ ভৱিষ্যত কি ক'ত যাব বিচাৰিছে কাৰণ তেওঁ ইতিমধ্যে কংগ্ৰেছৰ পৰা নিলম্বন হৈছিলে কিছু বৰ্তমান অসমৰ যি সমসাময়িক ৰাজনীতি সেই ৰাজনৈতিক পৰিস্থিতি সেই পৰিস্থিতিৰ বিষয়ে কিছু প্ৰশ্ন তেওঁক সুধিম এই সুযোগতে প্ৰথমতে বিধায়ক মহোদয় আপোনাৰ পৰা জানিব বিচাৰিম আপোনাক আজিৰ দিনটোত যদি কিছুমান ৰাজনৈতিক প্ৰশ্ন নুসুধো মোৰ এই গোটেই সাক্ষাৎকাৰটো আধৰুৱা হৈ ৰ'ব যেহেতু কংগ্ৰেছৰ পৰা আপোনাক নিলম্বিত কৰিছে আৰু বৰ্তমান কংগ্ৰেছৰ আপুনি অৱস্থা দেখিছেই গতিকে আপুনি কি ভাবে কংগ্ৰেছৰ ভৱিষ্যত এতিয়া কংগ্ৰেছৰ আজি তাৰিখত এজন স্থায়ী মুৰব্বী নাই অহা 27 ছেপ্টেম্বৰ নে 21 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে সাংগঠনিক নিৰ্বাচন কৰিম বুলি কৈছে কিন্তু এতিয়া আপাতদৃষ্টিক আমাৰ চকুত কোনো নাই বা এখন তালিকা নাই কোন কংগ্ৰেছৰ মুৰব্বী হ'ব সেই কথা ক'বলৈ গতিকে কংগ্ৰেছৰ দেশ আৰু অসমত আপুনি কি ভৱিষ্যত দেখে কংগ্ৰেছ দলৰ এখন অতি সুন্দৰ মাৰ্গদৰ্শন কৰিব পৰা মাৰ্গদৰ্শন দিব পৰা এটা সংবিধান আছে খুবেই সুন্দৰ সংবিধান সেই সংবিধান থকা স্বত্তেও আজি বিশেষকৈ মই অসমৰ কথাই ক'ম অসমৰ কংগ্ৰেছ নেতৃত্ব আজি তেওঁলোকে বিভ্ৰান্তিকৰভাৱে আগবাঢ়ি গৈ আছে তেওঁলোকৰ কোনো নিৰ্দিষ্ট নীতি নাই নিৰ্দিষ্ট ৰাস্তা নাই তেওঁলোকে যেতিয়া যিটো সাময়িকভাৱে এই কথাষাৰ ক'লে ৰাইজে ভাল পাব কৈ দিলে আৰু কালি হয়তো তাৰ অপজিট কথা এটা বোলে ৰাইজে আজি এইটো ভাল পাব কৈ দিলে এই ধৰণৰ সুনিৰ্দিষ্ট নীতি আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ কংগ্ৰেছ চলিব পৰা নাই যাৰ ফলতে আজি কংগ্ৰেছৰ এই অৱস্থা আৰু স্বাধীনতাৰ পিছত এইটো মই অকপতে স্বীকাৰ কৰিম তেওঁলোকে যে বহু সময় সুবিধা পাইছিলে শাসন কৰিবলৈ এই সময়ছোৱাত যদি তেওঁলোকে ন্যায় কৰিলেহেঁতেন তেওঁলোকে এটা অনেষ্ট ৰাস্তাত চলিলেহেঁতেন তেতিয়াহ'লে কিন্তু কংগ্ৰেছৰ আজি এই অৱস্থা নহ'লহেঁতেন এটা সময়ত কংগ্ৰেছে কৈছিলে আলিকুলি থকালৈ কংগ্ৰেছৰ বেলি কেতিয়াও মাৰ নাযায় কিন্তু সেই আলিকুলিৰ কাৰণে আলিকুলিক যোৱা স্বাধীনতাৰ পিছত সময়ছোৱাত কিন্তু তেওঁলোকে ন্যায় নিদিলে কিন্তু আপুনিতো কংগ্ৰেছ দলত আছিলে কংগ্ৰেছৰ বিধায়ক আছিলে আপুনি জানে তেওঁলোকে সেই ৰাস্তা লোৱা নাছিলে বা আলিকুলিৰ কাৰণে কেতিয়াও ন্যায় নকৰিলে যদিও আজিকালি সেই শব্দটো ব্যৱহাৰ কৰা নহয় আপুনিতো কংগ্ৰেছ দলতে আছিলে সেইটোৱে মই কৈ আছোঁ 2016 চনত তাৰ আগতে মই UDF-ত আছিলোঁ UDF-ৰ পৰা নিলম্বিত হোৱাৰ পিছত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে সেই সময়ত মোক এছেম্বলিৰ পৰা ৱাকাফ সম্পত্তি সম্পৰ্কে এটা ইনকুৱাৰী কৰিব দিছিলে ইনকুৱাৰী কৰি আহি তৰুণ গগৈ ছাৰৰ লগত বহি আলোচনা কৰোঁতে যে ছাৰ ইমান পটেনচিয়েল আছে আপুনি সব সম্পত্তি নালাগে 10টামান কমাৰ্চিয়েল সম্পত্তি যদি আপুনি উদ্ধাৰ কৰে আৰু কমাৰ্চিয়েলি ডেভেলপ কৰে তেতিয়াহ'লে মাইনৰিটি ডিপাৰ্টমেণ্টত আপুনি টকা দিয়াৰে দৰকাৰ নাই বৰঞ্চ ৱাকাফ সম্পত্তিৰ আয়ৰ পৰা আপুনি বছৰেকত 50টা মডেল স্কুল 10টা মডেল ডিগ্ৰী কলেজ কৰিব পাৰিব 5টা মেডিকেল কলেজ কৰিব পাৰিব এনেকুৱা পটেনচিয়েল আছে যেতিয়া এই কথাখিনি তেখেতক জনাইছিলোঁ তেখেতৰ এটা কথাই মোক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰিছিলে তেখেতসকলে চেয়াৰমেন এই কিন্তু মই নাজানো মোক আজিলৈ তোমালোকৰ মাইনৰিটি লিডাৰে মোক মনত পেলাই দিব লাগিব তেওঁলোকতো কেতিয়াও কোৱা নাই তুমি আমাৰ কংগ্ৰেছ দলত আহা তুমি এইখিনি মোক উনুকিয়াই দিবা মই এইখিনি কৰিম
মোৰ তেতিয়া এটা বিশ্বাস হ'ল যে এই যে স্বাধীনতাৰ পিছৰ পৰা আলিকুলিক যি বঞ্চনা বিভিন্ন জনগোষ্ঠীক বোধ হয় সেই জনগোষ্ঠীৰ লিডাৰখিনিয়ে কংগ্ৰেছ নেতৃত্বক কোৱা নাছিলে, কোৱা হ'লে কিজানি ন্যায় দিলেহেঁতেন। সেইকাৰণে মই ভাবিলোঁ কংগ্ৰেছ দলত গৈ, কাৰণ তৰুণ গগৈ ছাৰে ইমান অকপতে কৈছে, বোধহয় কংগ্ৰেছ দলত গৈ এই কথাবোৰ ক'লে, শুদ্ধ কথাবোৰ বোধহয় ৰজিব। কিন্তু দুৰ্ভাগ্য তেখেতৰ তাৰপিছত কংগ্ৰেছ পাৱাৰত নাহিলে, তেখেতৰ নেতৃত্বত নাই। বৰ্তমান নেতৃত্ব যোৱা 5টা বছৰ মই কংগ্ৰেছত আছোঁ দেখিছোঁ, তেওঁলোকে মানে কোনো নীতি আদৰ্শক আজিকালি গুৰুত্ব নিদিয়ে। তেওঁলোকে বোলে ৰাতিপুৱা দেখিব যে আজি বেলি পূবফালে উদয় হোৱা বুলি ক'লে বেছি ছাপোৰ্ট পাম, কৈ দিব বেলি পূবফালে উদয় হৈছে। গধূলি তেওঁলোকে দেখি আছে যে হাৱাটো এনেকুৱা যে মই যদি এতিয়া কৈ দিওঁ বেলি পশ্চিমফালে উদয় হ'ব, তেওঁলোকে জানে যে এইটো সঁচা নহয়, কিন্তু কৈ দিব বেলি অহাকালি পশ্চিমফালে উদয় হ'ব। চ' দিছ ইজ দ্য ষ্টেট। এইটো দেখা পাই কনফিউজ, এইটো দেখা পাই বিব্ৰত, এইটো দেখা পাই মই যথেষ্ট হতাশ হ'লোঁ। আৰু চাওক এতিয়া ইউডিএফৰ কথাটো, ইউডিএফৰ লগত সদায় কাজিয়া কৰি আছে, কিন্তু চাব পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগত মেক্সিমাম চান্স আছে ইউডিএফৰ লগত তেওঁলোকে সমঝোতা কৰিব। আপুনি যোগদান কৰিব নাই? আপুনি ইউডিএফত যোগদান সেইটো এতিয়াও কোনো নিশ্চয়তা নাই। মই কংগ্ৰেছ দলৰ প্ৰতি কেইটামান লাৰ্জাৰ ইছ্যু ৰেইজ কৰিছোঁ। নাম্বাৰ 1 যে তেওঁলোক পাৱাৰত আহিলে, কংগ্ৰেছ পাৱাৰত আহিলে গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নাই, গৰাখহনীয়াত উদ্বাস্ত মানুহখিনিক সংস্থাপন দিব নাই, এইটো অসমৰ এটা ডাঙৰ সমস্যা। 2 নম্বৰ ৱাকফ সম্পত্তিবোৰ উদ্ধাৰ কৰিব নাই। 3 নম্বৰ নেলি চাউল খোৱা বাঁহবাৰী আদি ঠাইৰ মানুহবোৰক নিৰ্মমভাৱে নিহত হোৱা মানুহখিনিক ন্যায় দিব নাই। 1 কোটি মিয়া মুছলমানক অসমীয়া বুলি তেওঁলোকে ভাবে নাই, স্বীকৃতি দিব নাই। কিন্তু কথাটো হৈছে আপুনি যদি ইউডিএফত যোগদান কৰে, ইউডিএফে আপোনাক সেইখিনি প্ৰতিশ্ৰুতি দিছে নেকি? মই ইউডিএফৰ লগত দাবী কংগ্ৰেছত উত্থাপন কৰিলে, সেইকেইটা অনুৰূপ দাবী আপুনি ইউডিএফকো ক'ব? এতিয়া মই অন দা ৱে আছোঁ, ৰাস্তাত আছোঁ। কংগ্ৰেছ দলে যদি ইতিবাচক উত্তৰ দিয়ে, মই দল এৰাৰ কোনো প্ৰশ্নই নাই। মোক লাগিলে টিকেটেই নিদিয়ক, এই ইছ্যুকেইটা যদি ইয়েছ কৰে মই আজীৱন দিন ৰাতি একাকাৰ কৰিম, মই কংগ্ৰেছ কৰিম। আৰু মই লিখি দিম যে মোক টিকেট নিদিলেও মই দল কৰিম। যদিহে যিকোনো এটা ইছ্যুত তেওঁলোকে নেতিবাচক উত্তৰ দিয়ে, তেতিয়া মই ৰাইজৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত ল'ম। হয়, যি দলতেই নাযাওঁ কি, ইউডিএফে হওক বা বেলেগ কোনোবা দলেই হওক, তেওঁলোকৰ লগত এই ইছ্যুবোৰ সম্পৰ্কে ডেফিনেটলি আলোচনা হ'ব। যিখিনি ইছ্যুত আপোনালোকৰ মতামত কি, আপোনালোকে মানে নাই, আপোনালোকৰ এই দলটো পাৱাৰত আহিলে এই ইছ্যুবোৰ সম্পৰ্কে আপোনালোকৰ স্থিতি কি, সেইখিনি আলোচনা হ'ব। আৰু তাৰপিছতে আপুনি ইউডিএফ দল যোগদান কৰে, এক পৰিকল্পনা গ্ৰহণ কৰিব। এতিয়া আমি বিৰোধীৰ কথা পাতোঁ, যদি শাসক দলৰ কথা পাতোঁ, প্ৰথমতে আপোনাক সুধিব বিচাৰিম এই সুযোগতে, বিশেষকৈ কিছুদিনৰ আগতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে দেখা পোৱা গ'ল অসমীয়া মুছলমানসকলক, কোট আনকোট অসমীয়া মুছলমানসকলক খিলঞ্জীয়া মুছলমানৰ যি এক মৰ্যাদা, সেই মৰ্যাদা প্ৰদান কৰিবলৈ কেবিনেটৰ সিদ্ধান্ত ল'লে। আপুনি এতিয়া উল্লেখ কৰিছিলে 1 কোটি মিয়া মুছলমান, 1 কোটি মিয়া মুছলমানক অসমীয়া হিচাপে গণ্য কৰিবনে নাই কংগ্ৰেছ দলে, সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। অসম চৰকাৰৰ এই পদক্ষেপক আপুনি কেনেদৰে বিশ্লেষণ কৰে? চাওক, এই খিলঞ্জীয়া এই পৰিভাষাটো আচলতে আৱেগিক এটা পৰিভাষা। আমাৰ সংবিধানে নাগৰিকৰ শ্ৰেণী বিভাজন এলাও কৰা নাই। কাৰোবাক খিলঞ্জীয়াই কওঁ, অখিলঞ্জীয়াই কওঁ, যেতিয়ালৈ সংবিধান সংশোধন নহয় তেতিয়ালৈ সকলো নাগৰিকে সমান সা সুবিধা পাব। গতিকে মই ভাবোঁ এই পৰিভাষাটো এটা আৱেগিক পৰিভাষাহে। এই পৰিভাষাৰ দ্বাৰা কোনোবা জনগোষ্ঠীক কিবা বিশেষ সুবিধা দিব পৰা সুবিধা বৰ্তমান আমাৰ সংবিধানত নাই। সংবিধান সংশোধন কৰিব লাগিব। আৰু 1 কোটি যিসকলৰ কথা ক'লে, সেই 1 কোটি প্ৰসংগত বৰ্তমান চৰকাৰখনে যি স্থিতি লৈছে, 1 কোটি যদি বংগমূলীয় মুছলমানৰ কথা আপুনি কৈছে, সেই লোকসকলৰ ক্ষেত্ৰত চৰকাৰে যি স্থিতি লৈছে, বিশেষকৈ প্ৰশাসনিক স্থিতি নহয়, কিন্তু সময়ে সময়ে শাসক দলৰ নেতাসকলৰ যি মন্তব্য, সেই মন্তব্যৰ ওপৰত আপোনাৰ মতামত কি? মন্তব্যবোৰ মই উনুকিয়াই নিদিওঁ। হয়, চাওক, মই এটা কথা লক্ষ্য কৰিছোঁ, যোৱা সময়ছোৱাত বিজেপি দলে বাকী সকলো জনগোষ্ঠীক তেওঁলোকৰ লগত লৈ মাত্ৰ এটা জনগোষ্ঠীক অলপ একাষৰীয়া কৰি ৰাজনীতি কৰিব বিচাৰি আছে। কিন্তু হয়, মুখত বহুত পয়জন ঢালে, বহুত বেয়া কথা কয়, এইটো ঠিক। কিন্তু চাব, উন্নয়নৰ ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰীৰ যি পথ পকীকৰণ আঁচনি, শাসক পক্ষৰ বিধায়কসকলে এটা নিৰ্দিষ্ট লেংক পাব, বিৰোধী পক্ষৰ বিধায়ক, সেইজন হিন্দুৱেই হওক, মুছলমানেই হওক, খিলঞ্জীয়াই হওক, মিয়াই হওক,
নিৰ্দিষ্ট লেণ্ড, কোনো বাছ বিচাৰ নাই তাতে। আপোনাৰ সমষ্টিত কিমান উন্নয়ন হৈছে? মোৰ মানে বাছ বিচাৰ কৰা নাই চৰকাৰে, আপোনাৰ সমষ্টিটোত যি উন্নয়নৰ অধিকাৰ আছে আপোনাৰ, কিমান উন্নয়ন হৈছে? বহুখিনি বিজেপি বিধায়কৰ সমষ্টিত যিমান উন্নয়ন হৈছে সমানে উন্নয়ন আপোনাৰ সমষ্টিত হৈছে? মই তেনেকৈ তুলনা কৰিব নোৱাৰোঁ, এইকাৰণেই যে কাৰ সমষ্টিত কিমান উন্নয়ন হৈছে মই নাজানো। কিন্তু এটা কথা ঠিক, বাঘবৰ সমষ্টিত স্বাধীনতাৰ পিছত প্ৰায় 70 বছৰ পিছত মই বিধায়ক হৈছিলোঁ। মই বিধায়ক হোৱাৰ আগৰ পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশৰ মাজত বহুত ব্যৱধান হৈছে। মই বিধায়ক হওঁতে বাঘবৰ সমষ্টিত মাত্ৰ 19 কিলোমিটাৰ ৰাস্তা পকী আছিলে, আজি 300 কিলোমিটাৰ ৰাস্তা পকী হৈছে। মই বিধায়ক হওঁতে বাঘবৰ সমষ্টিত মাত্ৰ 7খন পকী দলং আছিলে, মই বিধায়ক হোৱাৰ পিছত নতুনকৈ 112খন পকী দলং হৈছে। গৰাখহনীয়া এটা ডাঙৰ সমস্যা আছিলে। স্বাধীনতাৰ পিছত যদিও শাসক পক্ষৰ মন্ত্ৰী আছিলে, বিধায়ক আছিলে, গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ এই পইচাও খৰচ কৰা হোৱা নাছিলে। কিন্তু মই বিধায়ক হোৱাৰ পিছত 3 কোটি 4 কোটি 5 কোটি 10 কোটি এনেকুৱা প্ৰায় 1-1.5 কোটি টকাৰ কাম হৈছে। আৰু দুটা ডাঙৰ প্ৰজেক্ট বহৰীৰ পৰা বাঘবৰলৈ প্ৰায় 500 কোটি টকা আৰু বেকী নদীৰ নিয়ন্ত্ৰণৰ কাৰণে 400 কোটি টকা ৱৰ্ল্ড বেংকৰ চেংচন হৈছে। ৱৰ্ল্ড বেংকৰ চেংচন অৰ্থাৎ বিজেপিৰ যেতিয়া শাসন আছিলে, সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল, পিছৰ সময়ত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, বিশেষকৈ নৰেন্দ্ৰ মোদীৰ যি এক শ্লোগান সবকা সাথ সবকা বিকাশ, য'ত মুছলমান তুষামুদৰ নীতি নাই, সেই নীতি কাৰ্যকৰী হৈছে বুলি ভাবে? সম্পূৰ্ণৰূপে হোৱা বুলি মই ক'ব নোৱাৰোঁ, কাৰণ যিটো উন্নয়নৰ ক্ষেত্ৰত যিখিনি ক'লোঁ হয়, যদিও এতিয়া শাসক পক্ষ ধৰক মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি, শাসক পক্ষই পাইছে 25 কিলোমিটাৰকৈ, বিৰোধী পক্ষৰ 90% বিধায়কে পাইছে 16 কিলোমিটাৰকৈ। এই যে 10 কিলোমিটাৰৰ এটা গেপ আছে, নথকা নহয়। দ্বিতীয়তে কিছুমান ক্ষেত্ৰত এই যে ধৰক মনকষ্ট দিয়া, এই কথাটোৱে মানুহবোৰ আগবাঢ়ি যাবলৈ হ'লে উন্নয়নৰ ক্ষেত্ৰত বা সামাজিকভাৱে এই মনোকষ্টটো থাকিব নালাগিব। কিন্তু এই চৰকাৰে যোৱা 8-10টা বছৰে কিছুমান কথাৰ দ্বাৰা এটা জনগোষ্ঠীক যথেষ্ট মনত আঘাত দি আছে। এইটোৱে পশ্চাদমুখী কৰি ৰাখিছে মানুহখিনি, ৰিগ্ৰেছিভ পশ্চাদমুখী কৰি ৰাখিছে। কিন্তু উন্নয়নৰ ক্ষেত্ৰত, চাকৰি দিয়াৰ ক্ষেত্ৰত, অন্য প্ৰশাসনিক ক্ষেত্ৰত বা হিতাধিকাৰীৰ ক্ষেত্ৰত কেতিয়াও কিন্তু এই চৰকাৰখনে ডিছক্ৰিমিনেট কৰা নাই, ধৰ্মৰ নামত ডিছক্ৰিমিনেট কৰা নাই। চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ এই চৰকাৰক মই ধন্যবাদ দিবই লাগিব। মই যদিও বিৰোধী দলত আছোঁ, আজি মেধাৰ বলত যদি স্বাধীনতাৰ পিছৰ পৰা চাকৰি দিলেহেঁতেন এই আলিকুলি ইমান পশ্চাদপদ হৈ নাথাকে। আজি বহুখিনি এতিয়া এই চৰকাৰে মেধাৰ ভিত্তিত চাকৰি দিয়াৰ কাৰণে এইবাৰ বহু মিয়া মুছলমান বুলিয়ে কৈছোঁ, পুলিচৰ চাকৰিত বহু ল'ৰাই পাইছে চাকৰি উইদাউট এনি 1 পইচা ঘোচ নিদিয়াকৈ। নহ'লে MLAৰ পিছে পিছে ঘূৰি থাকিলেহেঁতেন, 4 লাখ 5 লাখ 10 লাখ 20 লাখ টকা ঘোচ দিলেহেঁতেন, 2-4টাইহে চাকৰি পালেহেঁতেন। এইটো কিন্তু আমি সাধুবাদ জনাইছোঁ এই চৰকাৰক। সাধুবাদ। গতিকে আপোনাৰ দেখোন বিজেপিত যোগদান কৰিলেহে আপোনাৰ দেখোন মানে এই ধৰণৰ কথা তেওঁলোকৰ কি বেলেগ কিছু সম্ভাৱনীয়তা আপোনাৰ আছে? নহয়, একদম নাই। এইকাৰণেই চাওক, অকল উন্নয়নটো মূল কথা নহয়, নীতি আদৰ্শ। আজি গোটেই ভাৰতবৰ্ষত যদি চাওঁ, এই বিজেপিয়ে আমাৰ দেশখন প্ৰায় ধ্বংস কৰিছে, অৰ্থনীতি প্ৰায় ধ্বংস কৰিছে। আমাৰ তেওঁলোকে যিবোৰ কথা কৈছিলে ধৰক সেইবোৰতো এটাও বাস্তৱায়ন নকৰিলে। যেনে ধৰক 15 লাখকৈ একাউণ্টত জমা হ'ব, নোটবন্দী, তাৰপিছত দেশৰ সম্পদ এপতকৈ চব বিক্ৰী কৰি দিছে। থাৰ্ড, যিটো ইকনমিক ৰিগ্ৰেশ্যন, যিটো আজি GDP কমি গৈছে, আনকি ৱৰ্ল্ড বেংকে আমাক সমালোচনা কৰি আছে, বাংলাদেশ আমাতকৈ বহুত আগবাঢ়ি গৈছে। তাৰোপৰি কিছুমান পুঁজিপতিকে যে লাখ লাখ কোটি টকা লৈ পলাই যাবলৈ দিয়াটো এই দেশৰ পৰা, সিদিনা খুব সম্ভৱ নীৰৱ মোদীয়ে কৈছিলে যে মই যিখিনি টকা লৈ আহিছিলোঁ 13,000 কোটি, তাৰে মোৰ ভাগত মাত্ৰ 32%, বাকী 68% বিজেপিৰ নেতাবোৰে লৈছে। এই যিটো নীতি, এই নীতিটোৰ কাৰণে আৰু এই যে হিন্দু মুছলমান এই কথাবোৰৰ কাৰণে মই বিজেপিক কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ। বিজেপিত যোগদানৰো কোনো অৱকাশ নাই বিজেপিত যোগদানৰ। কিন্তু মই আপোনাক এটা প্ৰশ্ন সুধিব লাগিব, আপুনি যিহেতু কৈছে আঘাত দিয়ে বিভিন্ন কথাৰে। তেওঁ আজি কিছুদিনৰ আগতে এজন প্ৰাক্তন বিধায়কে এটা মন্তব্য কৰিছিল। তেওঁ কৈছিলে মিয়া মুছলমানসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি কৈ তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে, তেওঁলোকে গদ্দাৰ। মিয়া মুছলমানসকলে নিজৰ মাতৃভাষা বেংগলী ক'ব লাগে বা যি তেওঁলোকৰ মাতৃভাষা ময়মনসিঙিয়াই হওক বা অন্যান্য ভাষা, সেয়াহে তেওঁলোকৰ মাতৃভাষা বুলি ক'ব লাগে, বৰঞ্চ অসমীয়া তেওঁলোকৰ মাতৃভাষা বুলি ক'ব নালাগে। মোৰ প্ৰশ্ন সেইটো নহয়। মোৰ প্ৰশ্ন হৈছে আপুনি তাৰ সমান্তৰালকৈ আৰু এটা কথা আহি পৰে,
অসমীয়া ভাষাটো জীয়াই আছে ব্ৰহ্মপুত্ৰ ভেলীত বহুতে ক'ব খোজে কাৰণ মিয়া মুছলমানসকলে অসমীয়া কয় অসমীয়াত শিক্ষা গ্ৰহণ কৰে বা যেতিয়া চেঞ্চাছৰ কৰ্মীসকল আহে তেওঁলোকে নিজৰ মাতৃভাষা অসমীয়া বুলি কয় যাৰ পৰিপ্ৰেক্ষিতত আজিৰ তাৰিখত 48% অসমীয়া ভাষা কয় ঠিক আছে কিন্তু আৰু এটা ইয়াতে আহি পৰে বিজেপিৰ কিছু নেতাই ক'ব বিচাৰে অসমীয়া ভাষা আমি ৰক্ষা কৰিবৰ কাৰণে মিয়া মুছলমানখিনি আমাক সহযোগ নালাগে আমি অসমীয়া ভাষা নিজে ৰক্ষা কৰিম বা হিন্দু বেংগলীসকলৰ যোগেদি আমি অসমীয়া ভাষা ৰক্ষা কৰিম আপোনাৰ কি মন্তব্য মই তিনিটা বিজেপিয়ে বিচাৰক বা নিবিচাৰক অন্য সংগঠনে বিচাৰক বা নিবিচাৰক মিয়া মুছলমানখিনি অসমত অহাৰ পিছৰ পৰাই অসমক মাতৃভূমি হিচাপে গণ্য কৰিছে আৰু অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে ৰাখিছে ইয়াত কোনোবাই চাৰ্টিফিকেট দিয়ক কাৰোবাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই মিয়া মুছলমানে যদি অসমীয়া ভাষাক মাতৃভাষা হিচাপে লৈছে মই ভাবোঁ এইটো ইছলামৰ আদৰ্শ অনুসৰি লৈছে ইছলাম ধৰ্মত কৈছে তুমি যি দেশত যাবা সেই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবা স্বদেশ প্ৰেম ইমানৰ অংগ ইমান মানে হ'ল যে মই মুছলমান হ'বলৈ ইমান হ'ব লাগিব পাক্কা ইমান যেতিয়ালৈ মই মোৰ দেশক ভাল নাপাম তেতিয়ালৈ মই মুছলমানেই নহয় আজি এজন বিধায়কৰ কথা কৈছে তেখেতে ইছলামৰ আদৰ্শ নাজানে তেখেতৰ এই বক্তব্যক গৰিহণা দিছোঁ মই প্ৰাক্তন বিধায়ক মই গৰিহণা দিছোঁ প্ৰকৃত মুছলমান হ'বলৈ হ'লে যি দেশত আমি থাকিম যি দেশত সেই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি সেই দেশখনক ভাল পাব লাগিব স্বদেশ প্ৰেম ইজ এ ইনডিছপেঞ্চেবল পাৰ্ট অফ ইমান স্বদেশ প্ৰেম নাথাকিলে ইমান নহয় মুছলমান নহয় 100% স্বদেশ প্ৰেম নাথাকে কিন্তু সেইটো মোৰ পিছৰ প্ৰশ্নটো অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকাটো ডেফিনেটলি এটা ডাঙৰ ৰোল আছে বুলি মই ভাবোঁ কাৰণ এই মিয়া মুছলমান অৱশ্যে কিছু দুষ্কৃতিকাৰী কিছু পশ্চাদমুখী শক্তিয়ে যেনেকৈ প্ৰাক্তন বিধায়ক এজনে ক'লে এই শক্তিয়ে কিছুমান মানুহক অলপমান তেওঁলোকক বেলেগ পথেৰে নিয়াবলৈ চেষ্টা কৰি আছে কিন্তু সফল হোৱা নাই আজিৰ দিনতো মেজৰিটি মিয়া মুছলমানে ভাবে বা নিজকে মনে প্ৰাণে বিশ্বাস কৰে যে আমি অসমীয়া হয় অসমীয়া আমাৰ মাতৃভাষা হয় তাৰোপৰি আৰু এটা কথা মই ক'ব খোজোঁ এই যে কণ্টিনিউৱাছ এই মানুহখিনিক আঘাত কৰা ইয়েও কিছুমান মানুহক মনত দুখ দিছে যে আমি অসমীয়া হ'বলৈ অসমীয়া জাতিত জিন যাবলৈ ইমান চেষ্টা কৰি আছোঁ কিন্তু আমাক দেখোন আঁকোৱালি লোৱা নাই তেতিয়াহ'লে আমি অসমীয়া হৈ কি লাভ এনেকুৱা ধৰণৰ কিছু পশ্চাদমুখী শক্তিয়ে ক্ৰিয়া কৰি আছে নকৰা নহয় কিন্তু আমি চেষ্টা কৰি আছোঁ আমি লিডাৰখিনি তাৰে বহিঃপ্ৰকাশ মিয়া কবিতা হ'ব পাৰে নেকি নহয় সেইটো এটা বেলেগ বিষয় হয় মই সেই বিষয়ে এটা বেলেগ ইছ্যু বুলি মই ভাবোঁ কিছু 2-4টা এলিমেণ্ট অলপ পথভ্ৰষ্ট হ'ব পাৰে কিন্তু মেজৰিটি more than 95% মই ভাবোঁ আজিও শুদ্ধ ৰাস্তাত আছে আৰু আমি নেতৃস্থানীয় মানুহখিনি যাতে এই অপশক্তিৰ প্ৰৰোচনাত কোনেও বিপদগামী নহয় তাৰ কাৰণে আমি লিড ল'ব লাগিব আপুনি কিছু শতাংশ বিপদগামী হোৱা বুলি উল্লেখ কৰিছে বিপদগামী হোৱা বুলি উল্লেখ কৰোঁতে মই আৰু এটা প্ৰশ্ন সুধিব লাগিব যি বাংলাদেশৰ পৰা যি সন্ত্ৰাসবাদী বা মৌলবাদী শক্তিসমূহে কেতিয়াবা তেনেধৰণৰ মুছলমান একাংশ লোকক প্ৰভাৱিত কৰা যায় দেখা যায় খুব কম সংখ্যক গতিকে ইয়াৰ ওপৰত কি মন্তব্য আপোনাৰ বা ডি ৰেডিকেলেশ্যন প্ৰগ্ৰেম আৰম্ভ কৰাৰ অৱকাশ আহি পৰিছে বা আৰম্ভ কৰিবই লাগে নেকি মুছলিম সমাজে বা চৰকাৰে বা অসমীয়া সমাজে ৰাইট মই বিপদগামীৰ অৰ্থটো এইটো বুজাইছিলোঁ যে এই কাৰকবোৰৰ কাৰণে 1% 2%, 1% মানুহে অসমীয়া নিলিখি কোনোবাই মিয়া ভাষা লিখিছে কোনোবাই বঙালী লিখিছে কিন্তু 95% এণ্ড এবভ আজি অসমীয়া লিখে যিটো আপুনি জেহাদীৰ কথা কৈছে জেহাদী ইয়াত যিটো অৰ্থত বুজোৱা হয় সেইটো হ'ল সন্ত্ৰাসবাদক কোনো প্ৰতি ইছলামত কোনো জেগাই নাই ইছলামত কোৱা হৈছে এজন মানুহক যদি তুমি হত্যা কৰা গোটেই মানৱতাটোক ধ্বংস কৰিলা এই ধৰণৰ কথা আছে গতিকে সন্ত্ৰাসবাদৰ স্থান ইছলামত নাই সেই হিচাপে মই সন্ত্ৰাসবাদক মুঠেও প্ৰশ্ৰয় নিদিওঁ গৰিহণা দিওঁ কথাই নাহে এবাৰ যিসকল পথভ্ৰষ্ট হয় তেওঁলোকক ৰখোৱাৰ কি পৰিকল্পনা থাকিব পাৰে মই ভাবোঁ এতিয়ালৈ যোৱা 10টা বছৰে মই চাই আছোঁ বিভিন্ন সময়ত এটা সময়ত মাল্টা হৰকতুল মুজাহিদিন কংগ্ৰেছ চৰকাৰ থাকোঁতেও এইবোৰ নামত বহুতো মানুহক এৰেষ্ট কৰা হৈছিলে কিন্তু পৰৱৰ্তী সময়ত তাৰে বেছিভাগ আমাৰ নিৰ্দোষী হিচাপে প্ৰমাণ হৈছে এতিয়া হ'ব পাৰে ক'ৰবাত 2-4জন অলপ মানসিকভাৱে পথভ্ৰষ্ট হ'ব পাৰে ক'ৰবাত আই কেনট গিভ গেৰাণ্টি কাৰণ মইতো গোটেই অসম ছাৰ্ভে কৰা নাই কিন্তু এইটো এটা ইছ্যু কৰি মানে
বাস্তৱতকৈ অলপ বেছি ৰহন সানি আউট অফ মানে প্ৰপ'ৰ্শ্যন ব্ল' কৰিবলৈ বিচৰা হৈছে নেকি, সেইটো মোৰ এটা সন্দেহ হয়। মই এই ক্ষেত্ৰত আপোনাৰ চেনেলৰ যোগেদি, যিহেতু এই যোৱা কিছুদিন জেহাদী বহু ওলাই আছে, মই অসম চৰকাৰক এটা আহ্বান জনাম যে অহা বিধানসভাৰ অধিৱেশনত, আৰু যদি মই সুযোগ পাওঁ প্ৰশ্নৰ যোগেদিও আহ্বান জনাম যে এই জেহাদী বা মুছলমান সন্ত্ৰাসবাদ সম্পৰ্কে এটা হোৱাইট পেপাৰ ওলাব লাগে। যোৱা 10 বছৰত ইছলামিক সন্ত্ৰাসবাদীৰ নামত কিমান গ্ৰেপ্তাৰ হ'ল, তাৰে কিমান আচলতে সন্ত্ৰাসবাদী, তেওঁলোকে কি শাস্তি পাইছে নাই, হয় তেনেকুৱা এটা শ্বেতপত্ৰ ওলাব লাগে। তেতিয়াহে আচল মানে তথ্যখিনি ওলাই পৰিব। আৰু মই অসম চৰকাৰক আহ্বান জনাওঁ যে যদিহে সঁচাকৈ কোনোবা তেনেকুৱা মেণ্টেলিটিৰ আছে, আপোনালোকে তেওঁলোকক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিয়ক। কিন্তু এটা জনগোষ্ঠীৰ বিৰুদ্ধে ঘৃণা বিয়পাবলৈ দি ইছ্যু শ্বেল নট বি ব্লোন আউট অফ প্ৰপ'ৰ্শ্যন। মই আৰু এটা মোৰ সময় কমি আহিছে, মই শেষ প্ৰশ্ন আপোনাক কৰিছোঁ। বিশেষকৈ অসম চৰকাৰে যি পদক্ষেপ লৈছে, ইমামৰ ভেৰিফিকেশ্যন, বাহিৰৰ পৰা অহা ইমামৰ ভেৰিফিকেশ্যন বা বাহিৰৰ পৰা অহা মাদ্ৰাছাৰ শিক্ষকৰ ভেৰিফিকেশ্যন, এই গোটেই প্ৰক্ৰিয়াটোত আপোনাৰ কি মন্তব্য, কেনেদৰে বিশ্লেষণ কৰে? 100% এইটো ছাপোৰ্ট কৰোঁ। মই ইনফেক্ট আজি আপোনাৰ চেনেলৰ যোগেদি গোটেই মুছলমান সমাজক মই বিনম্ৰভাৱে অনুৰোধ জনাব খোজোঁ যে আপোনালোকে আমাৰ অসমৰ, বিশেষকৈ আমাৰ অসমতো বহুত ভাল ইমাম আছে, অসমৰ বাহিৰৰ ইমাম ইয়াত আনি ৰাখিবই নালাগে। বহুত জেগাত দেখা যায় যে কিবা ধৰ্মীয় সভা পাতোতে বাংলাদেশৰ ইমাম আনিব লাগে। হোৱাই আমাৰ অসমত কিবা ধৰ্ম জনা মানুহৰ কম আছে নেকি? এতিয়াও বহুত আছে। বাংলাদেশৰ পৰা ইমাম অনাটো মই মুছলমান সমাজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এইটো বন্ধ কৰিব লাগে। ৱাজ দুদিনীয়া ধৰ্মসভা পাতিলেও তাতে ইমামবোৰ আনিব নালাগে। নাইবা কোনোবা কালচাৰেল অনুষ্ঠান পাতিবলৈ, এই বাৰে ভচহু কালচাৰেল অনুষ্ঠান পাতিবলৈ বাংলাদেশৰ কিছুমান হয় অনা হয়, সেইটো মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এইটো আনিব নালাগে। যদিও সংস্কৃতিৰ কোনো পৰিধি নাই, সংস্কৃতিৰ কোনো বান্ধোন নাই, কিন্তু আমি যিহেতু এই সমাজখনৰ প্ৰতি দেয়াৰ আৰ লট অফ ফিংগাৰ্ছ বিং পইণ্টেড আউট টুৱাৰ্ডছ দিছ কমিউনিটি, গতিকে আমি এই কালিমাবোৰৰ পৰা মুক্ত হ'বলৈ আমাৰ নিজৰো এটা জনগোষ্ঠী হিচাপে কিছু দায়িত্ব আৰু কৰ্তব্য আছে। আমি সেই কৰ্তব্যখিনি পালন কৰিলেহে মূলসুঁতিৰ মানুহৰ মাজত আমি বিশ্বাস জন্মাব পাৰিম। সেইকাৰণে মই মুছলমান সমাজক আকৌ এবাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে বাংলাদেশৰ পৰা কোনো ইমাম বা বাহিৰৰ পৰা কোনো ইমাম যাতে আমাৰ মছজিদবোৰত ৰখা নহয়, আনকি সাংস্কৃতিক শিল্পীসকলকো বিশেষকৈ বাংলাদেশৰ পৰা যাতে ইয়াত অনা নহয়। আমি এটা বিশেষ সন্দিক্ষণৰ মাজেৰে পাৰ হৈ আছোঁ। গতিকে এটা সমিলমিলৰ সমাজ, সম্প্ৰীতিৰ সমাজ গঢ়িবলৈ আমি কিছু ত্যাগ কৰিব লাগে। হয়, আপুনি ইতিমধ্যে আহ্বান জনালে। মই এটা বিৰতি ল'ব লাগিব। বিধায়ক মহোদয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ কাৰণে। পুনৰ আপোনাৰ পুত্ৰ চাহিৰুলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁৰ ব্ৰাইট ফিউচাৰ আমি কামনা কৰিছোঁ, তেওঁৰ সপোন বাস্তৱায়িত হওক তাৰে কামনা কৰিছোঁ। এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত অন্য এটা বিষয়টো হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি, সেই বিষয়ে আলোচনা কৰিম। এতিয়া বিৰতি ল'ব লাগিব, শীঘ্ৰে ঘূৰি আহিম। প্ৰিয় দৰ্শক, তৃতীয়টো খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ হাতত প্ৰায় 15 মিনিটমান সময় আছে। এই খণ্ডটোৰ আমাৰ বিষয় হৈছে মাতৃভাষাৰ অধিকাৰ বা মাতৃভাষাত শিক্ষাদান। এই সন্দৰ্ভত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে। তেওঁ স্পষ্টকৈ কৈছে, ভাষা ক্ষমতাৰ পৰিচায়ক নহয়, ভাষা জ্ঞানৰ অভিব্যক্তিৰ এক মাধ্যম। আৰু তেওঁ পোষকতা কৰে আমাৰ যি প্ৰাথমিক শিক্ষা, সেই প্ৰাথমিক শিক্ষা মাতৃভাষাত হ'ব লাগে, আৰু শিশুক প্ৰাথমিক শিক্ষা মাতৃভাষাত নিদিয়াটো এক ক্ৰাইম, এক অপৰাধ বুলি তেওঁ অভিহিত কৰে। তেওঁ কি কৈছিল, আমি 3টা খণ্ড দেখুৱাম। প্ৰথম খণ্ডটোত তেওঁ কি কৈছে শুনি লওঁ আহক, তাৰপিছত আমি পিছৰকেইটা খণ্ডলৈ যাম। मित्रों, आज मैं एक बात बड़े मन से कहना चाहता हूं। मैं जब गुजरात से राष्ट्रीय राजनीति में आया तब हमारे एक बड़े नेता थे, अब नहीं रहे। मैं उस वक्त मेरी हिंदी को ठीक ठाक कर रहा था। हर रोज दैनिक जागरण अखबार का एक पेज लेकर हिंदी से गुजराती का अनुवाद कर मेरी हिंदी को मजबूत कर रहा था, क्योंकि मुझे राष्ट्रीय स्तर पर काम करना था। तो सुबह 10:30 बजे, 6 से 6:30 से 10:30 बजे तक एक ही काम होता था, नाश्ते के अलावे मेरी हिंदी को ठीक ठाक करना। जब हमारे एक नेता को मालूम पड़ा, उन्होंने कहा कि भाई इतनी मेहनत हिंदी के पीछे कर रहे हो, हिंदी तो तुम सीख ही जाओगे, अंग्रेजी क्यों ठीक नहीं करते हो? मैंने बोला, हिंदी से अंग्रेजी सीखने में बहुत सरल भाषा है।
मगर मेरे मन में ऐसा हीन भाव नहीं है कि मैं अंग्रेजी नहीं बोलता तो मेरी स्वीकृति नहीं आएगी। मेरी भाषा के आधार पर ही देश भर में मेरी स्वीकृति लाना, ये मेरा लक्ष्य है। और मैं अंग्रेजों ने अपना शासन चलाने के लिए कई प्रकार की हीन भावना भारतीय समाज के अंदर निर्मित की। एक लघुता ग्रंथि का निर्माण किया है। उन्होंने कहा कि हमारी शिक्षा पद्धति ठीक नहीं थी, स्ट्रक्चर्ड नहीं थी। उनको मालूम ही नहीं है कि हमारी शिक्षा पद्धति ने शून्य ढूंढा है। उनको मालूम ही नहीं है खगोल शास्त्र के बड़े बड़े सिद्धांत हमारी ही शिक्षा पद्धति ने ढूंढे। हमारी शिक्षा पद्धति ने विज्ञान के हर क्षेत्र के अंदर अनेक प्रकार के अनुसंधान किए। इन्होंने एक ही भावना खड़ी करी, जो अंग्रेजी बोलता है आज भी उसको हम जरा अहोभाव के साथ देखते हैं। मित्रों, मैं यहां सारे शिक्षाविद बैठे हैं, उनके सामने बड़ी विनम्रता से कहता हूं, भाषा क्षमता की परिचायक नहीं है। भाषा क्षमता की अभिव्यक्ति करने का माध्यम है। क्षमता व्यक्ति के अंदर होती है, क्षमता भाषा के अंदर नहीं होती। अगर व्यक्ति के अंदर क्षमता है, अभिव्यक्ति किसी भी भाषा में हो, कोई उसको इसकी क्षमता को नकार नहीं सकता। अनेक प्रकार की हीन भावनाएं हमारे अंदर समाज के अंदर खड़ी की है। हीन भावनाओं को समाज को त्याग करने का समय आ गया है। दुनिया के कई देशों ने अपनी अपनी भाषाओं को समाहित करते हुए, संरक्षित करते हुए ढेर सारे अनुसंधान करे, चाहे रसिया हो, चाहे चीन हो, चाहे जर्मनी हो, चाहे फ्रांस हो। तभी उन्होंने अपनी भाषा, सारा अनुसंधान उनकी भाषाओं में हुआ है। भारत क्यों नहीं कर सकता? और इसीलिए मोदी जी ने टेक्निकल एजुकेशन और मेडिकल एजुकेशन के अंदर भारतीय भाषाओं के अंदर संपूर्ण अभ्यासक्रम का अनुवाद करने का एक बीड़ा उठाया है। और मैं बधाई देना चाहता हूं शिवराज जी को कि मेडिकल एजुकेशन का पहला सेमेस्टर का कोर्स उनका तैयार है। मैंने पुस्तक देखी भी। और जब बच्चा अपनी भाषा में लिखता है, अपनी भाषा में सोचता है, तो उसको मौलिक चिंतन करने का एक मौका मिलता है। और जब अन्य भाषा में सोचता है तो उसकी सोच कुंठित हो जाती है। अगर उसकी सोच को उन्मुक्त बनाना है, उसकी सोच को उन्नत बनाना है, तो अपनी भाषा में पढ़ने के लिए उसको मौका देना चाहिए। और मोदी जी ने आज समग्र विश्व के अंदर ये तय किया है, कोई भी बड़े से बड़ा फोरम हो, प्रधानमंत्री जब विदेश में जाते हैं तो फर्राटे की हिंदी में भाषण करते हैं और पूरी दुनिया ध्यान से सुनती भी है और मानती भी है। तो ये राष्ट्रीय शिक्षा नीति, ये हीन भाव से, लघुता ग्रंथि से समग्र समाज को बाहर लाने का एक बहुत बड़ा दृष्टिकोण है। हमारी संस्कृति को, हमारे इतिहास को, हमारी परंपरा को बच्चा तभी जान सकता है जब वो अपनी मातृभाषा में पढ़ेगा। तभी ये जान सकता है जब अपनी मातृभाषा में वो सोचेगा। तभी वो जान सकता है जब अपनी मातृभाषा में वो लिखेगा। और ये उसका अधिकार है। वो अधिकार देने का काम आजादी के 75 साल के बाद देश के प्रधानमंत्री नरेंद्र मोदी जी ने किया है। मित्रों, आरंभिक शिक्षा का माध्यम मातृभाषा रखा गया है। त्रिभाषा के सूत्र को स्वीकार किया गया है। ग्रेड 5 तक शिक्षा का माध्यम घर की भाषा, स्थानीय भाषा, क्षेत्रीय भाषा रहेगी। और उसी में से मुझे विश्वास है कि बड़े बड़े विद्वान और बड़े क्षमतावान नागरिक हम पैदा कर पाएंगे। প্ৰিয় দৰ্শক, আছিল অমিত শ্বাহ। আৰু অমিত শ্বাহৰ আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বক্তব্য আছে। শুনাম স্পষ্ট কৰিছে অমিত শ্বাহে, ছাত্ৰ ছাত্ৰীসকলে, শিশুসকলে অসমীয়া ভাষাত বা মাতৃভাষাত, অসমৰ বিলিকে অসমৰ যিকেইটা মাতৃভাষা আছে, মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাটো তেওঁলোকৰ অধিকাৰ। আৰু তেতিয়াহে তেওঁলোকে নিজৰ মাতৃভাষাত চিন্তা কৰিব আৰু সেইসকলৰ উত্তৰণ হ'ব। দ্বিতীয়টো ক্লিপত ক'ব বিচাৰিছে মন্ত্ৰীগৰাকীয়ে, NEP যিখন নেশ্যনেল এডুকেশ্যন পলিচি, সেইখন হৈছে ভাৰতীয়ৰ প্ৰতিবিম্ব, সেইখন হৈছে ভাৰতৰ আত্মা। আৰু কি কৈছে শুনো আহক। मैं आज राष्ट्रीय शिक्षा नीति का जब पूरा अध्ययन आप करेंगे, उसका एक अलग इंटरप्रिटेशन भी है। मगर हमारे जैसे लोग, मेरे जैसे लोग उसका इंटरप्रिटेशन करते हैं तो अलग प्रकार से करते हैं। इसका इंटरप्रिटेशन करने वाले कई विद्वानों से मेरी चर्चा हुई है। किसी को इसके अंदर
रोजगारी की प्रबल संभावनाएं दिखती है, बेरोजगारी का उन्मूलन दिखता है। कुछ लोगों को इसमें प्राथमिक शिक्षा के अंदर बच्चे की अभिव्यक्ति को एक मंच देने का प्रयास दिखता है। कुछ लोगों को टेक्नोलॉजी के लिए ढेर सारा स्पेस राष्ट्रीय शिक्षा नीति के अंदर दिखाई पड़ता है। कुछ लोगों को अनुसंधान R&D के लिए बहुत अच्छी जगह, बहुत अच्छा स्पेस और बहुत संभावनाएं इस शिक्षा नीति में दिखती है। कुछ लोगों को दुनिया भर के सब अच्छे कोर्सों को भारत के अंदर लाने का एक विचार भी दिखाई पड़ता है और शिक्षा नीति को देखने का एक अलग अलग नजरिया है। परंतु मैं शिक्षा नीति को देखता हूं, ये शिक्षा नीति भारत की आत्मा का उद्घोषणा है। ये शिक्षा नीति भारतीयता की उद्घोषणा है और इस शिक्षा नीति में संपूर्ण भारत के शिक्षा के क्षेत्र में काम करने वाले जितने भी मनुष्यों ने जो शिक्षा के विचार रखे थे, वो विचारों को समाहित करने का काम, वो विचारों को नीचे जमीन पर लाने का काम राष्ट्रीय शिक्षा नीति ने करा है। आज तक कभी भी देश की शिक्षा नीति में स्वभाषा को इतना महत्व नहीं दिया गया। इस शिक्षा नीति ने प्राथमिक शिक्षा स्वभाषा में हो, अपनी भाषा में हो, इस पर बहुत बल दिया है और मैं मानता हूं कि बच्चे के विकास की नींव के लिए ये बहुत जरूरी है कि बच्चा अपनी भाषा में पहला ज्ञान प्राप्त करे, सोचने की आदत अपनी भाषा में वो डाले और अपनी भाषा में अपनी संस्कृति, अपने इतिहास को जानकारी प्राप्त करे। और ये बहुत बड़ा काम देश के प्रधानमंत्री जी ने किया है। किसी भी शिक्षा नीति के अंदर मन की संपूर्ण शक्तियों के विकास के लिए अगर स्पेस नहीं है तब व्यक्ति को बड़ा नहीं बना सकते। हमारे यहां शिक्षक को गुरु की उपमा दी है। गुरु की उपमा क्यों दी है? मति लघु लेकर जो विद्यार्थी आता है उसको, उसकी मति को, उसकी बुद्धि को जो गुरु बनाकर घर, मतलब बड़ा बनाकर घर पे भेजता है, वो ही गुरु होता है। तो मन की शक्ति को बढ़ाने के लिए क्या जरूरी है? मन की शक्ति को बढ़ाने के लिए सोचने की जरूरत है। मन की शक्ति को बढ़ाने के लिए इसका विश्लेषण करने की जरूरत है, एनालिसिस करने की जरूरत है। मन की शक्ति को बढ़ाने के लिए तर्क की जरूरत है। मन की शक्ति को बढ़ाने के लिए स्मृति की जरूरत है। मन की शक्ति को बढ़ाने के लिए निर्णय लेने की क्षमता देने की जरूरत है। मन की शक्ति को बढ़ाने के लिए एजुकेशन उसको आना चाहिए और मन की शक्ति बढ़ाने के लिए एजुकेशन करने के बाद फिर से इसकी मीमांसा करने की भी आदत होनी चाहिए। अगर इतना बच्चे প্ৰিয় দৰ্শক আৰু এটা ক্লিপ আৰু এটা ভিডিঅ' দেখুৱাব বিচাৰিছোঁ য'ত গৃহমন্ত্ৰীগৰাকীয়ে আৰু কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে NEP নেশ্যনেল এডুকেশ্যন পলিচি কেৱল দলিল নহয়, এয়া ভাৰতৰ ভৱিষ্যতৰ দস্তাবেজ। আৰু কি কৈছে শুনো আহক তেওঁৰ মুখেৰে। हमारी नई राष्ट्रीय शिक्षा नीति शिक्षा, विज्ञान और संस्कृति, ये तीन आधार पर इसका सरल अनुवाद करने का काम हमारी राष्ट्रीय शिक्षा नीति ने किया है। 21वीं सदी का ज्ञान, समग्र ब्रह्मांड का ज्ञान अपनी संस्कृति के साथ अगर बच्चे को हम सिखाएंगे तो ही ये बच्चा आगे निकल पाएगा, इसका मुझे पूरा भरोसा है मित्रों। इसीलिए इस राष्ट्रीय शिक्षा नीति के अंदर स्वभाषा को बहुत बल दिया गया है। जो बच्चा अपनी भाषा में नहीं सोचता है वो बच्चा अपनी संस्कृति को नहीं समझ सकता है। जो भाषा सोचने से चिंतन की प्रक्रिया के आगे नहीं बढ़ता है वो बच्चा कभी बड़ा नहीं हो सकता है। जिस बच्चे के तर्क को धार देने की इसमें व्यवस्था नहीं है वो कभी भी स्वतः अपना रास्ता तय नहीं कर सकता है। और जिस बच्चे में विश्लेषण करने की क्षमता की निर्मित न हो वो बच्चा कभी भी अच्छा आयोजक नहीं बन सकता है। और इसमें सिंह जैसा साहस पैदा अगर शिक्षा नीति नहीं करती है तो वो देश का भला नहीं कर सकता है। मित्रों, हमारी शिक्षा नीति के अंदर, हमारी शिक्षा पद्धति के अंदर अभी जो शिक्षा नीति पहले थी इसका
वो हमारी शिक्षा पद्धति का मूल स्वभाव नहीं था। अब जो नई शिक्षा नीति 2020 में हम लेकर आए हैं वो हमारी मूल शिक्षा के आधार पर है। और मैं इतना ही कहना चाहता हूं कि नई शिक्षा नीति यह केवल एक नीतिगत दस्तावेज नहीं है, बल्कि भारत के शिक्षार्थियों एवं नागरिकों की आकांक्षा का प्रतिबिंब है। ये शिक्षा नीति भारत के भविष्य की नींव है और ये शिक्षा नीति महान भारत की रचना करने वाली भी नींव है। इसमें कोई विवाद, कोई संशय इसका स्टडी करने वाले को मन में नहीं होगा। প্ৰিয় দৰ্শক, সেয়া আছিল ভাৰতৰ গৃহমন্ত্ৰী আৰু সেই ভাৰতৰ গৃহমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছোঁ কাৰণ অসমতো এক বিতৰ্কৰ সূত্ৰপাত হৈছে। অসম চৰকাৰে অসমৰ স্কুলসমূহত সমান্তৰালভাৱে ইংৰাজী মাধ্যমৰ সূচনা কৰিব বিচাৰিছে আৰু তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিতৰ পাঠদান ইংৰাজী মাধ্যমত কৰিব বিচাৰিছে। এতিয়া গৃহমন্ত্ৰীগৰাকীয়ে কি ক'লে সেয়া আপোনালোকক তাৰ হাইলাইটখিনি আপোনালোকক জনাম, কিন্তু প্ৰশ্নৰ উদয় হয় অসম চৰকাৰৰ এই যি পদক্ষেপ, এই পদক্ষেপ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী নেকি? ইতিমধ্যে গৃহমন্ত্ৰীগৰাকীয়ে কি ক'লে? তেওঁ ক'লে ইংৰাজী জানিলে উচ্চ স্থান দিয়াৰ যি ধাৰণা, সেই ধাৰণা ইংৰাজীয়ে সৃষ্টি কৰিছিল। ইংৰাজী জানিলে উচ্চ স্থান, আমি যি উচ্চ স্থান দিওঁ সেই ধাৰণা, উচ্চ স্থান দিয়া ধাৰণা ইংৰাজীয়ে আৰম্ভ কৰিছিলে। ভাষা কিন্তু ক্ষমতাৰ পৰিচায়ক নহয়, অৰ্থাৎ ভাষা পাৰদৰ্শিতাৰ পৰিচায়ক নহয়। ভাষা কেৱল আমি যি জানো, আমাৰ যি পাৰদৰ্শিতা, সেই পাৰদৰ্শিতা অভিব্যক্তি কৰাৰ মাধ্যমহে। এনেধৰণৰ বহুকেইটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে গৃহমন্ত্ৰীগৰাকীয়ে ক'লে। তেওঁ স্পষ্ট কৰি দিছে প্ৰাথমিক শিক্ষা এগৰাকী শিশুৱে নিজৰ মাতৃভাষাত, স্থানীয় ভাষাত বা ঘৰৰ ভাষাত লাভ কৰাটো হৈছে তেওঁৰ সেই শিশুগৰাকীৰ অধিকাৰ আৰু সেই অধিকাৰৰ পৰা আমি শিশুসকলক বঞ্চিত কৰিব নোৱাৰোঁ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সুনিশ্চিত কৰিব নতুনখনে যে সেই শিশুসকল বঞ্চিত নহয়। এই চিন্তাৰ খোৰাক কৰে আজিৰ অনুষ্ঠানৰ সামৰণি মাৰিছোঁ প্ৰিয় দৰ্শক।